হে ফ্ৰেণ্ডছ দিছ ইজ জেডি অসম। এজন মানুহে এইমাত্ৰ টেলিফোনিক এটা কুৱেশ্যন কৰিলে মোক। আটাইতকৈ শক্তিশালী বস্তু কি সুধিলে, মানে আটাইতকৈ শক্তিশালী কি কচোন বোলে মোক, মানে হেৰি জীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰখনত সেই বুলি সুধিলে। মই ক'লোঁ আটাইতকৈ শক্তিশালী অস্ত্ৰ পাতেই হৈছে বোলো সময়। মহাভাৰতলৈ আপুনি মন কৰকচোন বোলো, ভাল ভাল বীৰ যোদ্ধাক সময়ে আঁঠুকঢ়াই দিলে, আপুনি মই কোন গোটা। সেইকাৰণে এই ভিডিঅ'টোৰ জৰিয়তে এটা কথাই কওঁ, সময় থাকোঁতে যদি সাৱধান হয় নহয়, সাৱধানীৰ মৰণ নাই। গতিকে মৰণটো আছে এইটো ক'ব বিচাৰিছোঁ, সাৱধান হৈ থকাটো উচিত মানে মানুহে। গতিকে কথাবিলাক তেনেকুৱা। সাৱধানতা যদি অৱলম্বন কৰে যিকোনো ক্ষেত্ৰত, তেতিয়াহ'লে মই ভাবোঁ নিশ্চয় বহু পৰিমাণে হ'লেও লাঘৱ হয়, কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। গতিকে সময় পৃথিৱীৰ এনেকুৱা এপাত অস্ত্ৰ নহয়, সময় নিয়তিৰ কালচক্ৰত ঘূৰি থাকিব, জোনবেলি তৰা সদায় ওলাই থাকিব, আপুনি মই থাকিলেও সময় ঘূৰিয়ে থাকিব সদায়, সময় বৃত্তাকাৰৰ দৰে। পৃথিৱীখন ঘূৰণীয়া যেনেকৈ ঘূৰি থাকিব, সময়ো তেনেকুৱাই। গতিকে সময়ে কাক ক'ত লৈ যাব কোনো গম নাপায়। গতিকে মানুহে সময় থাকোঁতেই নিজৰ কামবোৰ নিজৰ কৰ্মক্ষেত্ৰখনত মানে কৰিবলগীয়া বা যিকোনো ক্ষেত্ৰত মানে নিজক মানে ভাবি চিন্তি জীৱনৰ দিগদৰ্শনত চলাটো মই ভাবোঁ উচিত। বাবে দিছ ইজ জয়ন্ত অসম। ভাল লাগিলে কথাষাৰ লাইক এটা কৰিব।